হৈছে আমাৰ যিটো ইয়াত আমি য'ত উপস্থিত আছোঁ চুতীয়াৰ যিটো আমাৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰ চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ আজি সাধাৰণ সভাখন হৈছে আগৰ যিখন কমিটি আছে সেই কমিটিখন আজি নতুনকৈ গঠন কৰা হৈছে আৰু ইতিমধ্যে এই পৰ্যায়ত কাম বিষয় বাছনি সভা চলি আছে আৰু ইয়াৰ পাছত আমাৰ চুতীয়াৰ যিসকল বৌদ্ধিক ব্যক্তি আছে সেই বৌদ্ধিক ব্যক্তিসকলে চুতীয়া জাতি উত্তৰণৰ ক্ষেত্ৰত আমি কেনেধৰণে আগবাঢ়িব পাৰোঁ আৰু আমাৰ গোটেই বিষয়বস্তুখিনি জনজাতিকৰণৰ পৰা আৰম্ভ কৰি একেবাৰে আমাৰ ধৰক সকলো দিশ সাঙুৰি পেলাই অৰ্থনৈতিকৰ পৰা বা সামাজিকৰ পৰা বা অন্যান্য দিশ সাঙুৰি পেলাই আমি জাতিটোৱে কেনেধৰণে আগবাঢ়িব পাৰোঁ সেই চিন্তাখিনি আমি সকলোৱে মুকলিকৈ প্ৰকাশ কৰি এটা ৰাস্তা আমি নিৰ্মাণ কৰিবৰ কাৰণে আমি 2টা বজাৰ পৰা এখন চিন্তন বৈঠকখন আয়োজন কৰিছোঁ আৰু যিহেতু আমি 1925 চনত সদৌ চুতীয়া জাতি সন্মিলন গঠন হৈছিলে আৰু 100 বছৰ অলৰেডি আমাৰ হৈছেহি আমি অহা বছৰত আমি গোলাঘাটত আমি 100 বছৰীয়া যিটো আমাৰ হেৰি পাতিব লাগে সেইটো আমি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰিছোঁ আৰু 100 বছৰ আপোনালোকে জানে যে অসমৰ ইতিহাসত আটাইতকৈ পুৰণি এটা জনগোষ্ঠী হ'ল চুতীয়া জনগোষ্ঠী যিটো জনগোষ্ঠীয়ে অসমৰ প্ৰত্যেকটো জাতি অন্যান্য জাতি জনগোষ্ঠীয়ে যেনেধৰণে নিজৰ স্বকীয়তা বজাই ৰাখি তেওঁলোকৰ নিজৰ প্ৰাপ্য যেনেধৰণে পাই আছে কিন্তু আজি এনেকুৱা এটা সময়তো আজি চুতীয়া জনগোষ্ঠীয়ে তেওঁলোকৰ যিখিনি প্ৰাপ্য এতিয়ালৈকে পোৱা নাই আৰু আমি এটা দীঘলীয়া সংগ্ৰাম চলাই থাকিবলগীয়া হৈছে জনজাতিকৰণৰ কাৰণে আজি 4-5টা দশক আমি একেধাৰে আন্দোলন কৰিব লগা হৈছে অসমৰ অন্যান্য যিখিনি জাতি জনগোষ্ঠী আপোনালোকে দেখিছে আমাৰ চুতীয়াৰ লগতে 6 জনগোষ্ঠীটো আজি একেলেঠাৰি যে জনজাতিৰ কাৰণে সংগ্ৰাম চলাই ৰাখিব পাৰিছে বহু বছৰ আমি ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ লগত এই বিষয়ত আলোচনা হৈছে আমাৰ আন্দোলন হৈছে কিন্তু বিষয়বস্তুটো আগবাঢ়ি যায় এটা সময়ত থমকি ৰখি যায় গতিকে এই ধৰণৰ গোটেই বিষয়বস্তুখিনি সাঙুৰি আমি অহা দিনবিলাকত আমি জাতিটো একত্ৰিতভাৱে কেনেধৰণে ৰাজনৈতিক সামাজিক অৰ্থনৈতিক আৰ্থসামাজিক সকলো দিশতে কেনেকৈ আগবাঢ়ি যাব পাৰোঁ আৰু আগৰ আমাৰ যিখিনি ভুল ক্ৰুটি হৈ গৈছে সেই ভুল ক্ৰুটিখিনি আত্মবিশ্লেষণ কৰি এটা নতুন ৰাস্তা আমি কেনেধৰণে নিৰ্মাণ কৰি আমাৰ জাতিটো আগবঢ়াই নিব পাৰোঁ তাৰ চিন্তা চৰ্চাই আমি 2টা বজাৰ বৌদ্ধিক সন্মিলনখন অনুষ্ঠিত কৰিছোঁ আৰু ইতিমধ্যে আমাৰ বিষয় বাছনি সভাখনো অনুষ্ঠিত হৈ আছে চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰ আৰু চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰটো হৈছে আমি যিহেতু চুতীয়াসকলৰ সাংস্কৃতিক বিকাশ উত্তৰণ আৰু সকলো দিশখিনি চিন্তা চৰ্চা কৰি মানে আমি এটা কেন্দ্ৰীয় সাংস্কৃতিক বিকাশ নামেৰে এটা আমি কেন্দ্ৰ এখন কমিটি গঠন কৰিছোঁ যিখন কমিটিয়ে চুতীয়া সাংস্কৃতিক দিশত আমি চোৱা চিতা কৰোঁ সাংস্কৃতিক দিশত আমি কেনেধৰণে আগবাঢ়ি যাব পাৰোঁ সেই সকলো বিষয়ে সাঙুৰি লওঁ আৰু সেই কমিটিখনে আজি আমাৰ বিষয় বাছনি সভা কৰি আছে ভিত্তিবৰ্ষটো 71 চনৰ পৰিৱৰ্তে 51 চনৰ হোৱাৰ কাৰণে 13জনীয়া বিচাৰপীঠত আমি পুনৰবাৰ আবেদন কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কাৰণ যিহেতু চাওক আমি জনজাতিকৰণৰ দীঘলীয়া সংগ্ৰামটো চলাই যোৱাৰ পিছতো আমি জনজাতি পোৱা নাই আৰু ইতিমধ্যে অসমৰ যিখিনি খিলঞ্জীয়া মানুহৰ যিখিনি ক্ষমতা সেইখিনিও পোৱা নাই আৰু এনেকুৱা প্ৰব্ৰজন আহি পেলাই অসমখনক গ্ৰাস কৰি পেলাইছে তেওঁলোকে চাই ইতিমধ্যে আমি বহুত বিদেশী বোজা ল'লোঁ সেই বিদেশী বোজা আৰু আমাক গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে 71 চনলৈ লৈ আহিলে সেই সময়ত তেওঁলোকে কোনে কি ভুল কৰিলে আমাক ক'ব লগা নাই কিন্তু অসমখন হ'ল ভাৰতৰ এখন অংগৰাজ্য আমি ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সকলো লগ হৈ পেলাই 14-15 আমি তিনিচুকীয়াত আমি অভিৱৰ্তন অনুষ্ঠিত কৰিম আৰু যিহেতু সুপ্ৰিম কোৰ্টৰ এটা আৰু গাইডলাইন আছে যিহেতু 5জনীয়া বিচাৰপীঠে ৰায় দিছিলে 13জনীয়া বিচাৰপীঠতো এই বিষয়টো আমি পুনৰবাৰ আপিল কৰিব পৰা এটা চান্স আছে গতিকে আমি প্ৰয়োজন সাপেক্ষে 13জনীয়া বিচাৰপীঠতো বিষয়টো আপিল কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা আগবঢ়াইছোঁ 30 মাৰ্চৰ ভিতৰত আমাৰ এইখিনি সমস্যাখিনি আলাপ আলোচনাৰ মাজেৰে সহযোগিতাৰ মাজেৰে সমাধান কৰিবলৈ আহ্বান জনাইছোঁ আৰু নহ'লে তাৰ পিছত আমি কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম বুলি আমি জনাই দিছোঁ ধন্যবাদ নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব
লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।